হয়, নিশা অহা এজাক মুখলধাৰ বৰষুণ আৰু তাৰ পিছৰ ইয়াৰ পৰিৱেশ। এই মুহূৰ্তত মই গহপুৰৰ সোণাপুৰত আছোঁ আৰু সোণাপুৰৰ এখন দলঙৰ এটা মূৰ ইতিমধ্যে খুলগী নদীয়ে খহাই লৈ গৈছে। কেমেৰা সহায়ত দেখুৱাব পৰিৱেশটো অত্যন্ত ভয়ংকৰ এক পৰিৱেশ। দলংখনৰ এটা অংশ প্ৰায় খহাই লৈ গুচি গ'ল আৰু এয়া খৰচোতা খুলগী নদীৰ পৰিৱেশ। ইতিমধ্যে কেইবাখনো গাঁৱৰ যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। গহপুৰৰ এয়া খৰচোতা খুলগী নদীৰ পৰিৱেশ। ইতিমধ্যে এখন বৃহৎ পকী দলঙৰ এটা অংশ ইতিমধ্যে খহাই লৈ গৈছে, যাৰ ফলত ইতিমধ্যে কেইবাখনো গাঁৱৰ যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। আৰু অত্যন্ত দুৰ্ভাগ্যজনক কথা হৈছে, আজিৰ পৰা প্ৰায় এটা মাহৰ আগতে আমি এই স্থানৰ পৰা কিছু তললৈ আচলতে বাতৰি পৰিৱেশন কৰিছিলোঁ যে যদি গৰাখহনীয়া এতিয়াই ৰোধ নকৰে ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ব, আৰু সেয়াই আজি হ'বলৈ হ'ল। আমাৰ লগত গাঁওবাসী আছে, মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ। কওকচোন, আজিৰ পৰা প্ৰায় এটা মাহৰ পূৰ্বে আমি এই স্থানতে বাতৰি পৰিৱেশন কৰিছিলোঁ যে যদি জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু ভয়ংকৰ ৰূপ ল'ব, আৰু আজি সেয়াই হ'ল। হয়, আমি আজি এমাহৰ আগত আমি এইটো নিউজ কৰিছিলোঁ যে আমাৰ দলঙৰ মাথাত মানে নদীখন আহি লাগি গ'ল। তেতিয়া আমি ইয়াত নিউজ কৰিছিলোঁ, চৰকাৰক জনাইছিলোঁ, জলসম্পদ বিভাগক জনাইছিলোঁ, PWD বিভাগক জনাইছোঁ। তাতে কোনো কাণ বন নকৰিলে, মাত্ৰ বাঁহ কেইডালমান পুতি পেলাই ইয়াত মানে তেওঁলোকে সামৰিলে। এতিয়া আমাৰ কি ভয়ানক বিপদ হ'ল, আমি গোটেই যাতায়াত এতিয়া আমাৰ বিচ্ছিন্ন হৈ গ'ল। আৰু আপোনালোকে আহি চাওক, সেই নদীখনৰ দলঙৰ যিখন খুলগী নদী দলং প্ৰায় 20 ফুটৰ ওপৰত খহাই লৈ গুচি গ'ল। হয়, তাকে আহি আপোনালোকে ইয়াত বিবেচনা কৰি আমাক কেনেধৰণত মানে কৰিব, আপোনালোকে অতি সোনকালে আহক। হয়, এতিয়াতো কেইবাখন গাঁৱৰ যাতায়াত বিচ্ছিন্ন, কেইবাখন গাঁৱৰ আমাৰ গোটেই এইটো এৰিয়া। হয়, এই এৰিয়া ৰাস্তা আমাৰ এইটোৱে আছিলে, এতিয়া এইটোৱে বন্ধ হৈ গুচি গ'ল, কোনো যাব নোৱাৰে। হয়, আৰু আজিৰ পৰা গৰম বন্ধৰ স্কুল খুলিছে, কেইবাখনো স্কুল আছে কিন্তু আজিৰ পৰা স্কুল খুলিছে, যোৱা কালি 1 তাৰিখৰ পৰা খুলিলে। এতিয়া আমাৰ ছাত্ৰবিলাক যাব কিনি, এতিয়া সেইখিনি আমাৰ মহা বিপদ হৈ গ'ল। তাকে অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা কৰিবৰ কাৰণে কৰ্তৃপক্ষক আমি আহ্বান। চৰকাৰ প্ৰশাসন তথা জলসম্পদ বিভাগৰ কিন্তু এক গুৰুত্বহীনতা বুলি ক'ব পাৰি। গুৰুত্বহীনতা আমাৰ এই সৰু সুৰাবিলাক গুৰুত্বই নিদিয়ে। যিখিনি শিৱসাগৰ সেইখিনিয়ে গুৰুত্ব দিছে, কিন্তু আমাৰ ইয়াত কি হৈছে এতিয়ালৈকে গুৰুত্ব নাই মানে জলসম্পদৰ বা আমাৰ বিভাগ কৰ্তৃপক্ষৰ। হয়, অত্যন্ত গুৰুত্বপূৰ্ণ। গাঁওবাসী খুব আপোনাৰ ওচৰলৈ আহিছোঁ। কওকচোন, আজিৰ পৰা আপুনি আছিলে, এমাহৰ পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু। হয়, আমি সকলো আমাৰ গহপুৰবাসী সকলোকে জনাইছিলোঁ, অসমবাসীক জনাইছিলোঁ যে ইয়াত এইটো ছিগিব বুলি। ইহঁতক তেতিয়া কোৱা আছিলে, কিন্তু একো নাই। ইয়াত আহিলে বাঁহ কেইডালমান পুতি থৈ সামৰি থৈ দিলে। এতিয়া চাওক, আজিৰ পৰা স্কুল খুলিছে, আজি সোমবাৰ। এতিয়া ল'ৰা ছোৱালী ইফালে যাব লাগে এইখন স্কুললৈ, সিফালৰ পৰা আহিব লাগে এইখন স্কুললৈ, কিন্তু ইয়াত কোনো যাতায়াত ব্যৱস্থাও নাই, আৰু টোটেলি নাইকিয়া হৈ গ'ল। এতিয়া কোনো অহা যোৱা কৰিব নোৱাৰে। এতিয়া আমি কি কৰোঁ? আৰু এইফালে চিধা এইটো ছিগিলেতো এইফালে কিমানখন গাঁও, কিমানখন মানুহ, ঘৰ দুৱাৰ গোটেইখিনি উটুৱাই লৈ যাব, কোনো হিচাপে নাই। সিমানখিনি ক'লোঁ আৰু। হয়, মই কিছু আগলৈ যাম। আচলতে আমি আজিৰ পৰা এটা মাহ পূৰ্বে এই স্থানতে আচলতে বাতৰি পৰিৱেশন কৰিছিলোঁ, আৰু জলসম্পদ বিভাগ, চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছিলোঁ যাতে গৰাখহনীয়া ৰোধ কৰে, আৰু জলসম্পদ বিভাগৰ তৰফৰ পৰা কেইডালমান আচলতে বাঁহ পুতি দায়িত্ব সামৰিলে, যাৰ আচলতে ফল আজি এয়া আমি দেখুৱাইছোঁ। দলংখনৰ এটা অংশ ইতিমধ্যে খহাই লৈ গৈছে, সম্পূৰ্ণ যাতায়াত ইতিমধ্যে বন্ধ হৈ পৰিছে কেইবাখন গাঁৱৰ ৰাইজৰ। আৰু আজিৰ পৰা যিহেতু বিদ্যালয়সমূহ খুলিছে, কেইবাখনো বিদ্যালয় এইফালে আছে, কিন্তু সম্পূৰ্ণ ইতিমধ্যে যাতায়াত বন্ধ হৈ পৰিছে। আৰু এয়া হৈছে প্ৰকৃত ছবি, জলসম্পদ বিভাগৰ গাফিলতিৰ প্ৰকৃত ছবি। আমি ND24 দৰ্শকক দেখুৱাইছোঁ পৰিৱেশটো। খৰচোতা খুলগী নদীৰ আচলতে যি তাণ্ডৱ, এই তাণ্ডৱৰ ফলতে আচলতে নিশা অহা মুখলধাৰ বৰষুণৰ পিছৰ এয়া পৰিৱেশ, আৰু এয়া হৈছে প্ৰকৃত ছবি, জলসম্পদ বিভাগৰ গাফিলতিৰ পিছৰ এয়া ছবি। আমি ND24 দৰ্শকক পোনে পোনে দেখুৱাৰ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।